হয়, পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈ গৈছে আৰু আজি আমি আমাৰ ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভবানীপুৰ সৰুপেটা জিলা পৰিষদৰ অন্তৰ্গত গলীয়া পঞ্চায়তত আমি এখন ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলৰ যৌথ নিৰ্বাচনী সভা আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ভবানীপুৰ মণ্ডলৰ সভাপতি ডাঙৰীয়া সভাপতিত্বত ইতিমধ্যে ভবানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া উপস্থিত থাকিল। আমাৰ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ জিলা পৰিষদৰ দুয়োটা দলৰ মনোনীত সদস্য অসম গণ পৰিষদ দলৰ অৰবিন্দ বৰ্মন ডাঙৰীয়া আমাৰ লগত আছে উপস্থিত আৰু আমাৰ এইখন জেপিৰ গলীয়া জেপি দুয়োটা দলৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত সদস্য কাউন্সিলৰ পদৰ প্ৰাৰ্থী আমাৰ অকন্যা ডাঙৰীয়া উপস্থিত আছে। খুব সুন্দৰ আলোচনা আৰু আমি এই জিলা পৰিষদটোত আমি এটা সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে ৰাইজে এই বাৰ্তাটো প্ৰেৰণ কৰিছে, আপোনালোকে এই কথাটো গম পাইছে যে প্ৰতিদ্বন্দ্বী নাই, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সপোন এইবাৰ পঞ্চায়ত নিৰ্বাচনত, কাৰণ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিখন আইন এই আইনখন সংশোধন কৰিছে আৰু আইনখন সংশোধন কৰি এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত যাতে দুৰ্নীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিব পাৰোঁ। পঞ্চায়তৰ জৰিয়তে গাঁও অঞ্চলত বসবাস কৰা একেবাৰে দুখীয়া নিচলা দুখীয়া মানুহগৰাকী দুখ আৰু যন্ত্ৰণা যাতে আমি নিৰ্মূল কৰিব পাৰোঁ, ঠিক এই ব্যৱস্থাৰ পিনে পঞ্চায়ত ৰাজ ব্যৱস্থাটো সংশোধন কৰি এইবাৰ আমি পঞ্চায়তী ইলেকশ্যনত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে সেইকাৰণে আমাৰ এটাই ইচ্ছা, যিসকল প্ৰতিনিধি নিৰ্বাচিত হ'ব আৰু এইসকল প্ৰতিনিধিৰ জৰিয়তে আমি সমাজৰ পৰা একেবাৰে শেষৰজন দুখীয়াৰ দুখ আমি নিৰ্মূল কৰিব পাৰিম আৰু সেইটোৱে আমাৰ মিত্ৰজোঁটৰ চৰকাৰৰ লক্ষ্য, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আৰু সেই সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে। ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা আছে, কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলৰ যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু আমাৰ কেণ্ডিডেট আপোনালোকে দেখিছে শক্তিশালী কেণ্ডিডেট আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰবিন্দ বৰ্মন বহু দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলৰ নেতৃত্ব দি আছে। সমাজখনৰ লগত এটা সুসম্পৰ্ক আছে, সকলো দল সংগঠনৰ লগত এটা সুসম্পৰ্ক আছে। আমাৰ মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী অকন্যা ডাঙৰীয়া প্ৰাক্তন ছাত্ৰ নেতা, কেইদিনমান অসম গণ পৰিষদ দলত আছিল, এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন শক্তিশালী নেতা, যথেষ্ট অভিজ্ঞতা আছে সমাজ জীৱনত। গতিকে এওঁলোকক লৈ আমি আশাবাদী যে এওঁলোকৰ নেতৃত্বত সমাজখনে সমাজৰ দুখীয়া শ্ৰেণীয়ে নিষ্পেষিত শোষিত বঞ্চিতসকলে এটা ন্যায় পাবলৈ সক্ষম হ'ব আৰু সেইটোৱে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনৰ মূল বতৰা। এই বতৰালৈ আমি ৰাইজৰ মাজলৈ যাম। এইটো আমাৰ ঠিক ঠাক হৈ আছে, নিৰ্বাচনী পৰিচালনা কমিটিবিলাকে সিদ্ধান্ত লৈ আছে। বজালী জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্ভৱ 30 তাৰিখে নিৰ্বাচনী প্ৰচাৰ চলাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এইটো জিলা পৰিষদত আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতে অসম গণ পৰিষদ দলৰ সভাপতি কাৰ্যকৰী সভাপতি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছে। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি নেতৃবৃন্দ আমাৰ আহিব। ঠিক তেনেকৈ বজালীৰ দক্ষিণ প্ৰান্তত দক্ষিণ পশ্চিম জিলা পৰিষদ এটা আছে, এইটো মাইনৰিটি ডমিনেণ্ট আমাৰ এৰিয়া আৰু সেইটোত আমাৰ খুব ভাল। আমি এইবাৰ নৱমা ধৰণে সেই চিটটোত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। ৰাইজৰ বিপুল সঁহাৰি, সংখ্যালঘু ভাইসকলৰ যিটো সঁহাৰি, তেওঁলোকৰ সেই বদ্ধমূল ধাৰণা এতিয়া উফৰি গৈছে, সেই ধুবুৰীৰ পৰিৱেশ নাই, কাৰণ সামগ্ৰীয়ে অসমৰ ৰাইজক এটা নতুন বাৰ্তা দিছে আৰু মুছলমান মানুহক আমাৰ মাইনৰিটি মানুহক এটা নতুন আশাৰ প্ৰেৰণা দিছে আৰু সেই আশালৈ এটা নিৰ্বাচন পৰিচালনা হৈ আছে। আমি তাতো জিতিব পাৰিম, তাতো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ বুলি এতিয়া কি শব্দ আছে? কংগ্ৰেছে আসন দিব লগা কাৰণে দিছে, কংগ্ৰেছৰতো কোনো স্থিতি নাই। এতিয়া আপুনি বাগবৰত যাওক, এতিয়া মন্দিয়া হৈছে বোধহয়, বাগবৰত যাই চেয়াৰমেন আলী এতিয়া মানে ৰাইজৰ দলৰ অৰ্গেনাইজ কৰি আছে। আপুনি ওচৰৰ সমষ্টি পাকাবেতবাৰীত যাওক, এতিয়া মানে বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ অৱস্থা নোহোৱা হৈছে, সকলো ঠাইতে UDFৰ দপদপনি। তেওঁলোকৰ এই ব্যৱস্থাটো হৈ গৈছে, তেওঁলোকৰ মাজত ভাঙনটো আহি গৈছে, তেওঁলোকে সেই ষ্টেণ্ডটো ল'বনে? কংগ্ৰেছৰ সেই ষ্টেণ্ড নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।